উলফা কিয় গৈছিল আপুনি? আপুনি কেনেকৈ গম পালে? অলপতো ৰিচাৰ্চ কৰিছোঁ আপোনাৰ মাতাৰ আগত। বাহ বেলেগ এটা ইণ্টাৰভিউ হয়তো চাইছে চাগে, ইউটিউবত আছে সেইটো ইণ্টাৰভিউ। মোৰ লগৰ এজনে লৈছিলে, আকৰাম বুলি কয়। তেওঁকে মই জীৱনৰ প্ৰথম তেওঁক কৈছিলোঁ। এনেইতো আমাৰ ওচৰ চুবুৰীয়াই গম পায়, মোৰ পৰিয়ালে গম পায়। কথাটো হ'ল কি, মই যেন কৈছিলোঁ অলপ আগত জিদ্দি বুলি। মোক দেউতাই সৰুতে মাৰিছিলে, চুলিটো কটাই দিছিলে। ষ্টেপ কাট চলি অলপ জেং টাইপৰ ল'ৰা আছিলোঁ মই। তেতিয়া মোক খং উঠিছিলে। মই জীৱনত প্ৰথম পইচা চুৰ কৰিছিলোঁ 110 টকা। ঘৰৰ পৰা? সেয়াই প্ৰথম, সেয়াই লাষ্ট। আৰু মই চুৰ কৰি পোৱা নাই। মই চুৰ কৰিছোঁ 110 টকা। আৰু সেই 110 টকা চুৰ কৰি মোক এটা লগৰ মানে ল'ৰা এটাই কৈ আছিলে, অলপ মোতকৈ ডাঙৰ, কৈ আছিলে হেৰিত যাবি নেকি, আলফাত যাবি নেকি, আলফাত যাবি নেকি, সিহঁতাই কৈ থাকে। মোৰ তেতিয়া যেতিয়া ঘৰত মাৰি দিলে, মোৰ মনত আহি গ'ল যে এতিয়া যামগৈ, মই ঘৰত নাথাকোঁ। তেতিয়া দিয়ক থানাৰ OC আছিলে দেউতা। মই টিউশ্যনলৈ গৈছিলোঁ চাইকেল লৈ, চাইকেল তাতে এৰিলোঁ, বাছত উঠিলোঁ, ডিব্ৰুগড় গ'লোঁ। ডিব্ৰুগড় গৈ মোক কিবা কিবি কাগজ পত্ৰ লিখিবলৈ দিলে। মোক ক্লাছ 9ত আকৌ তেতিয়া লিখিবলৈ দিলে, লিখা মেলা কৰিলোঁ। মোক পাছবেলালৈ লৈ যাব শিবিৰলৈ। মই ৰেডি হ'লোঁ। মই তেনেকুৱাতে ওলাই আহিছোঁ ডিব্ৰুগড়ত, তেওঁ লৈ আহিছে, অকণমান ঘূৰি আহোঁ, যাবলৈ হ'বই। ঘূৰিবলৈ ওলাই আহিছোঁ। ওলাই আহোঁতে মোক মানুহে পাব্লিকে দেখি গ'ল, কাৰণ দেউতা OC আছিলে, ভাবিলে কিডনেপ কৰিছিলে বুলি ভাবিলে ন। চব থানাৰ SP বিলাকক কৈ দিয়া হৈছিলে, ডিষ্ট্ৰিক্টে। দেখি পেলাই মানে মোক ধৰা হ'ল। একচুৱেলি মোৰ চিনাকি মানুহে দেখিছিলে। ধৰি পেলাই মোক লৈ অহা হ'ল ডিব্ৰুগড়ৰ পৰা, আনি পেলাই ঘৰত। পৰিৱেশটো বেলেগ আৰু তেতিয়া। সেইটো কাৰণে আলফাত গৈছিলোঁ, কিন্তু গুচি আহিছোঁ। তাৰমানে এটা কথা আমি ইয়াৰ পৰা থিৰাং কৰিব পাৰোঁ যে জেদ এটা এনেকুৱা বস্তু য'ত এটা ক্লাছ 9ত পঢ়া ষ্টুডেণ্টক উলফাত জইন কৰাবৰ কাৰণে বাধ্য কৰাব পাৰে। আৰু জেদ এটা এনেকুৱা বস্তু য'ত এটা চেনেলৰ পৰা উলিয়াই দিয়াৰ পিছত সেই চেনেলটোত আকৌ এডিটৰ ইন চিফটো বনাই দিব পাৰে। তো জেদ ভালো হয়, জেদ বেয়াও হয়। ৰাইট।